ঘণ্টাত 70 কিলোমিটাৰ বেগত আহি আছে প্ৰবল ধুমুহা ইতিমধ্যে মোৰ পিছফাল যদি ভালদৰে মন কৰিছে দেখা পাইছে যে গুৱাহাটী মহানগৰীৰ বতৰ কেনেকুৱা প্ৰবল বৃষ্টিপাত হৈছে গুৱাহাটী মহানগৰীত আৰু আগন্তুক 24 ঘণ্টাত 3খনকৈ জিলালৈ জাৰি কৰা হৈছে ভয়ংকৰ সতৰ্কবাণী লগতে অসমত ৰূপ ল'ব ভয়ংকৰে অতি কাল ৰূপ ধাৰণ কৰিব বতৰে আৰু এইখিনি ক'ব লাগিব যে ঘণ্টাত 70 কিলোমিটাৰ 30-40 নহয় বা 30-40 ঘণ্টা নেউচি 70 কিলোমিটাৰ বেগেৰে আহি আছে প্ৰবল ধুমুহা বৰষুণ কেইটামান মুহূৰ্তৰ পিছতে হয়তো প্ৰবল ধুমুহা বৰষুণে পুনৰ জোকাৰি যাব সমগ্ৰ ৰাজ্য ইতিমধ্যে প্ৰবল বৰষুণে বুঢ়াই নিছে গুৱাহাটী মহানগৰীৰ লগতে কেইবাখনো জিলাত জাৰি কৰা হৈছে সতৰ্কবাণী আৰু কেইবাখন জিলাত ইতিমধ্যে বতৰে ধৰিছে কাল ৰূপ আৰু এই মুহূৰ্তত গুৱাহাটী মহানগৰী অতি ভয়ানক বতৰে ৰূপ ধাৰণ কৰিছে আৰু এতিয়াও চলি আছে এই ভয়ংকৰ ৰূপ আচলতে প্ৰবল বৃষ্টিপাতে জোকাৰি গৈছে সমগ্ৰ ৰাজ্য আৰু গুৱাহাটী মহানগৰীত এজাক বৰষুণতেই জলমগ্ন হৈ পৰিছে গুৱাহাটী মহানগৰী আৰু এই মুহূৰ্তত অতি প্ৰবলভাৱে আহি আছে পুনৰ 70 কিলোমিটাৰ বেগেৰে প্ৰবল ধুমুহা বৰষুণ ঘণ্টাত 70 কিলোমিটাৰ বেগত আহি আছে অতি প্ৰবল ধুমুহা বৰষুণ আৰু ঠায়ে ঠায়ে জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট আগন্তুক 4 দিনত ৰাজ্যত বতৰে ল'ব ভয়ংকৰ ৰূপ আৰু অসমতো ৰূপ ল'ব ভয়ংকৰ ৰূপ শেহতীয়াকৈ দ্ৰুতগতিত সলনি হৈছে বতৰ আৰু ক'ৰবাত যদি আকৌ উৎকুট গৰমে ৰহিছে ক'ৰবাত আকৌ নেৰানেপেৰা বৰষুণ আৰু দেশৰ কেইবাটাও স্থানত বৰষুণ আৰু ধুমুহাৰ ফলত তাপমাত্ৰা যথেষ্ট হ্ৰাস পোৱা পৰিলক্ষিত হৈছে আৰু শেহতীয়াকৈ আজি গুৱাহাটী মহানগৰীত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বতৰে ক'ৰবাত যদি উৎকুট গৰমে ৰহিছে ক'ৰবাত নেৰানেপেৰা বৰষুণ আৰু তাৰেই কোনো ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰীত ধাৰাসাৰ বৰষুণে জোকাৰি গৈছে সমগ্ৰ ৰাজ্য দেশৰ কেইবাটাও স্থানত বৰষুণ ধুমুহাৰ ফলত তাপমাত্ৰা যথেষ্ট হ্ৰাস পোৱা পৰিলক্ষিত হৈছে আৰু এপ্ৰিল মাহৰ আৰম্ভণিৰ পৰা ৰাজ্যজুৰি গৰম আৰ্দ্ৰতা গৰমৰ ঢৌ দেখা গৈছে আৰু যোৱা 2 দিনত ধুমুহা বৰষুণৰ বাবে দিল্লীকে ধৰি NCRত আচলতে দেখা গৈছে যে যথেষ্ট পৰিমাণে হ্ৰাস পাইছে তাপমাত্ৰা আৰু এই মুহূৰ্তত ক'ব লাগিব যি IMDয়ে শেহতীয়াকৈ যি জাৰি কৰিছে সতৰ্কবাণী সেই সতৰ্কবাণী অনুসৰি IMDৰ তথ্য অনুসৰি আগন্তুক 6 দিনলৈ পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিব বতৰে আৰু এইখিনি ক'ব লাগিব যে একেই সময়তে গুৱাহাটী মহানগৰীৰ লগতে অসমৰ লগতে ৰাজস্থান গুজৰাট হাৰিয়ানা পাঞ্জাবকে ধৰি বহি ৰাজ্যতো আগন্তুক কেইটামান দিনলৈ সতৰ্কবাণী জাৰি কৰা হৈছে আৰু আগন্তুক 48 ঘণ্টাত দিল্লীৰ সৰ্বোচ্চ তাপমাত্ৰা 2 পৰা 4 ডিগ্ৰী চেলছিয়াছ হ্ৰাস পাইছে আৰু অসমতো ইয়াৰ প্ৰভাৱ পৰিছে আৰু অসমত কেইটামান মুহূৰ্তৰ পিছতে পুনৰ প্ৰবল বৃষ্টিপাত ধুমুহা আহিব আৰু ইতিমধ্যে অসমত জাৰি কৰা হৈছে সতৰ্কবাণী আমি পুনৰ কৈছোঁ কেইটামান মুহূৰ্তৰ পিছতে পুনৰ গুৱাহাটী মহানগৰীত জোকাৰি যাব প্ৰবল ধুমুহা বৰষুণ বৃষ্টিপাতে ঘণ্টাত 70 কিলোমিটাৰ বেগেৰে আহি আছে প্ৰবল ধুমুহাই জোকাৰি যাব সমগ্ৰ ৰাজ্য কেইটামান মুহূৰ্তৰ পিছতেই সমগ্ৰ ৰাজ্য জোকাৰি যাব আৰু যদি আপুনি ঘৰৰ বাহিৰত আছে তেন্তে শীঘ্ৰে আপুনি ঘৰৰ ভিতৰলৈ যাওক কিয়নো 70 কিলোমিটাৰ বেগত আহি আছে প্ৰবল ধুমুহা ঘণ্টাত 70 কিলোমিটাৰ বেগত আহি আছে অতি প্ৰবল ধুমুহা বৰষুণ আৰু ঠায়ে ঠায়ে জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট আগন্তুক 4 দিনত ৰাজ্যত বতৰে ল'ব ভয়ংকৰ ৰূপ আৰু অসমতো ৰূপ ল'ব ভয়ংকৰ ৰূপ শেহতীয়াকৈ দ্ৰুতগতিত সলনি হৈছে বতৰ আৰু ক'ৰবাত যদি আকৌ উৎকুট গৰমে ৰহিছে ক'ৰবাত আকৌ নেৰানেপেৰা বৰষুণ আৰু দেশৰ কেইবাটাও স্থানত বৰষুণ আৰু ধুমুহাৰ ফলত তাপমাত্ৰা যথেষ্ট হ্ৰাস পোৱা পৰিলক্ষিত হৈছে আৰু শেহতীয়াকৈ আজি গুৱাহাটী মহানগৰীত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বতৰে ক'ৰবাত যদি উৎকুট গৰমে ৰহিছে ক'ৰবাত নেৰানেপেৰা বৰষুণ আৰু তাৰেই কোনো ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰীত ধাৰাসাৰ বৰষুণে জোকাৰি গৈছে সমগ্ৰ ৰাজ্য দেশৰ কেইবাটাও স্থানত বৰষুণ ধুমুহাৰ ফলত তাপমাত্ৰা যথেষ্ট হ্ৰাস পোৱা পৰিলক্ষিত হৈছে আৰু এপ্ৰিল মাহৰ আৰম্ভণিৰ পৰা ৰাজ্যজুৰি গৰম আৰ্দ্ৰতা গৰমৰ ঢৌ দেখা গৈছে আৰু যোৱা 2 দিনত ধুমুহা বৰষুণৰ বাবে দিল্লীকে ধৰি NCRত আচলতে দেখা গৈছে যে যথেষ্ট পৰিমাণে হ্ৰাস পাইছে তাপমাত্ৰা আৰু এই মুহূৰ্তত ক'ব লাগিব যি IMDয়ে শেহতীয়াকৈ যি জাৰি কৰিছে সতৰ্কবাণী সেই সতৰ্কবাণী অনুসৰি IMDৰ তথ্য অনুসৰি আগন্তুক 6 দিনলৈ পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিব বতৰে আৰু এইখিনি ক'ব লাগিব যে একেই সময়তে গুৱাহাটী মহানগৰীৰ লগতে অসমৰ লগতে ৰাজস্থান গুজৰাট হাৰিয়ানা পাঞ্জাবকে ধৰি বহি ৰাজ্যতো আগন্তুক কেইটামান দিনলৈ সতৰ্কবাণী জাৰি কৰা হৈছে আৰু আগন্তুক 48 ঘণ্টাত দিল্লীৰ সৰ্বোচ্চ তাপমাত্ৰা 2 পৰা 4 ডিগ্ৰী চেলছিয়াছ হ্ৰাস পাইছে আৰু অসমতো ইয়াৰ প্ৰভাৱ পৰিছে আৰু অসমত কেইটামান মুহূৰ্তৰ পিছতে পুনৰ প্ৰবল বৃষ্টিপাত ধুমুহা আহিব আৰু ইতিমধ্যে অসমত জাৰি কৰা হৈছে সতৰ্কবাণী আমি পুনৰ কৈছোঁ কেইটামান মুহূৰ্তৰ পিছতে পুনৰ
গুৱাহাটী মহানগৰীত জোকাৰি যাব প্ৰবল ধুমুহা বৰষুণ বৃষ্টিপাতে ঘণ্টাত ৭০ কিলোমিটাৰ বেগেৰে আহি আছে প্ৰবল ধুমুহাই জোকাৰি যাব সমগ্ৰ ৰাজ্য কেইটামান মুহূৰ্তৰ পিছতেই সমগ্ৰ ৰাজ্য জোকাৰি যাব আৰু যদি আপুনি ঘৰৰ বাহিৰত আছে তেন্তে শীঘ্ৰে আপুনি ঘৰৰ ভিতৰলৈ যাওক কিয়নো ৭০ কিলোমিটাৰ বেগত আহি আছে প্ৰবল ধুমুহা